তেওঁলোকে ইমান কষ্ট কৰি তেওঁলোকে মোৰ কাৰণে খাটিছিল আৰু মোক যোৱা 28 তাৰিখত ধুবুৰী জিলাৰ চাপৰ চাইকেলত বিলিচিপাৰা সমষ্টিত এছআৰৰ জৰিয়তে হাজাৰ হাজাৰ মানুহৰ নাম কৰ্তন কৰা হৈছে আৰু এই লৈ হিয়াৰিং পাতিছিলে আৰু হিয়াৰিঙত আমি গৈছিলোঁ। হিয়াৰিঙত তেওঁলোকে সময়মতে নাপাতাৰ কাৰণে ৰাইজ উচ্ছেদ হৈছিল আৰু আমি ৰাইজৰ ন্যায়ৰ পক্ষত তাত গৈছিলোঁ। তেওঁলোকে মিছা কেছত মোক আবদ্ধ কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু তাত যি এফেকশ্যন হ'ল উচ্ছেদ হ'ল, এই উচ্ছেদ মানুহৰ পক্ষত যে মই মাত মাতিম আৰু এছআৰৰ বিৰুদ্ধে যে আমি মাত মাতিম, নাম কাটিছে, প্ৰকৃত ভোটাৰসকলৰ নাম কাটিছে, এইটো বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ আৰু সেই দুখীয়া দৰিদ্ৰ মানুহৰ পক্ষত মই মাত দিছিলোঁ আৰু সেইকাৰণে আজি মোক 1 মাহ সময় মোক জেলত থাকিব লগা হৈছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই তেওঁ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰে, তেতিয়া কাৰো দোষ নাই। আৰু আচলতে অশোক কুমাৰ সিংঘি নামৰ এই প্ৰাক্তন বিধায়কজনে একচুৱেলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি চাপৰ চাইকেল অফিচাৰজনে অন্যায়ভাৱে জনতাৰ কণ্ঠক ৰুদ্ধ কৰিব বিচাৰিছে। গতিকে আমি গোটেই অসমবাসী ৰাইজক জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে ওলাই আহক, অন্যায়ৰ বিৰুদ্ধে আমাক মাত মাতিব লাগিব। তেওঁলোকে এছআৰৰ জৰিয়তে প্ৰকৃত নাগৰিকৰ নাম তেওঁলোকে কৰ্তন কৰি তেওঁলোকে সংবিধানৰ যি মৌলিক অধিকাৰ আছে তেওঁক খৰ্ব কৰিব বিচাৰিছে। হিটলাৰী শাসন বুলি ক'ব একেবাৰে হিটলাৰী শাসন, তেওঁলোকে গণতন্ত্ৰক তেওঁলোকে নামানে। হিটলাৰী শাসন অসমত চলিছে আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে কোনোবাই মাত মাতিলেই তেওঁৰ কণ্ঠে তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰি আছে। গতিকে আমি দেখিছোঁ যে আচলতে অসম হৈ থকা নাই, কেৱল ইয়াত হিন্দু মুছলমান ৰাজনীতি আৰম্ভ কৰিছে। আপুনি ভাগি পৰিছে নেকি? মই ভাগি পৰা নাই, মই ওলাই আহিছোঁ ৰাইজৰ পক্ষত মাত মাতিম। 100 বাৰ জেল গ'লেও মই ৰাইজৰ হৈ মাত মাতিম। নিশ্চয় 26 বিধানসভা নিৰ্বাচনত বিজেপিক অসমৰ উৎখাত কৰিব লাগে, সেইলৈ আমি কাম কৰিম। আৰু যদি অখিলগগৈয়ে মোক বিবেচনা কৰে, মই গৌৰীপুৰ সমষ্টিত ৰাজ্যৰ দলৰ হৈ ভোট খেলিম। আশাবাদী। ঠিক আছে।